হেল্ল' বন্ধুসকল, আপোনালোকক সকলোকে আকৌ এবাৰ আমাৰ ভাৰ্চুৱেল ষ্টাডিৰ পৰা স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে আশা কৰিছোঁ যে আমাৰ এইখন ছিৰিজৰ প্ৰথম পাৰ্টটো চাইছে। আজি আমি এইখন ছিৰিজৰ দ্বিতীয় পাৰ্টটো আলোচনা কৰিম। আজি আমি কুৱেশ্যন নম্বৰ 21 পৰা 40লৈকে আলোচনা কৰিম। আজিৰ প্ৰথম কুৱেশ্যনটো আছে, হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ কিং নৰনাৰায়ণ? যে নৰনাৰায়ণৰ আচল নামটো কি আছিল? আমি সকলোৱে জানো যে কিং নৰনাৰায়ণ কোচ কিংডমৰ ৰজা আছিল আৰু তেখেতৰ ৰিয়েল নামটো কি? আপোনালোকে অপশ্যনছবোৰ চাই ইয়াৰ শুদ্ধ উত্তৰটো কোনোবাই পাৰিলে জনাব। অপশ্যন এত আছে নৰসিং, অপশ্যন বিত শুক্লধ্বজ, অপশ্যন চি মল্লদেৱ, অপশ্যন ডি পৰীক্ষিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মল্লদেৱ। নেক্সট কুৱেশ্যন আছে, কুৱেশ্যন নম্বৰ 22. The founder of the Ahom kingdom, Chaolung Sukapha, ruled Assam from 1228 to 1268. After his death, who succeeded him? যে আহোম কিংডমৰ প্ৰথম ৰজা আছিল চুকাফা, তেওঁ 1228 পৰা 1268 চনলৈকে শাসন কৰিছিল। চাওলুং চুকাফাৰ মৃত্যু হোৱাৰ পিছত মানে কোনে ৰজা হৈছিল? অপশ্যনবোৰ চাই লওক। অপশ্যন এত আছে চুতেফা, বি চুপিনফা, চি চুকাংফা, ডি চুতুফা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুতেউফা। Question number 23. Is a great patron of Shakta Hinduism, an Ahom king built the Umananda temple on Peacock Island of Guwahati around 1694 AD. Who was he? কুৱেশ্যনত কোৱা হৈছে যে এজন আহোম কিং যোনে উমানন্দ টেম্পলখন নিৰ্মাণ কৰিছিল কিমান চনত? 1694 চনত। তেওঁৰ নাম কি? অপশ্যন দিয়া আছে এ শিৱসিংহ, বি ৰুদ্ৰসিংহ, চি গদাধৰ সিংহ, ডি ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গদাধৰ সিংহ, অৰ্থাৎ গদাধৰ সিংহয়ে উমানন্দ টেম্পলখন নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 24. কিং শিৱসিংহ entrusted Krishnaram Bhattacharya, a Shakta priest from Nawadweep in West Bengal, to manage the Kamakhya temple. How do we know him more popularly? ইয়াত কোৱা হৈছে যে শিৱসিংহৰ সময়ত কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন শক্ত প্ৰিষ্ট তেওঁ ৱেষ্ট বেংগলৰ পৰা আহিছিল, মানে অনা হৈছিল কি কাৰণে? কামাখ্যা টেম্পলটোক মেনেজ কৰাৰ কাৰণে। তেওঁক মানে পপুলাৰলি কি নামে জনা যায়? অপশ্যন দিয়া আছে কামৰূপীয়া গোসাঁই, কামাখ্যা গোসাঁই, পৰ্বতীয়া গোসাঁই, নৱদ্বীপৰ গোসাঁই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পৰ্বতীয়া গোসাঁই, অৰ্থাৎ কৃষ্ণৰাম ভট্টাচাৰ্যক পৰ্বতীয়া গোসাঁই নামেৰে জনা গৈছিল। কুৱেশ্যন নম্বৰ 25. Sao Suhumung was the first Ahom king to adopt a Hindu title, indicating a move towards inclusive polity. Which Hindu name did he take? যে চুহুংমং মানে সৰ্বপ্ৰথম হিন্দু টাইটেল এডপ্ট কৰিছিল, তেওঁ নিয়া হিন্দু টাইটেলটোৰ নাম সুধিছে, কি নামেৰে তেওঁক জনা গৈছিল? অপশ্যন এ দিয়া আছে সৰ্গনাৰায়ণ, বি দুৰ্লভ নাৰায়ণ, চি উদয়দিত্য সিংহ, ডি জয়ধ্বজ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সৰ্গনাৰায়ণ, অৰ্থাৎ চুহুংমুঙে হিন্দু টাইটেল সৰ্গনাৰায়ণ এডপ্ট কৰিছিল। কুৱেশ্যন নম্বৰ 26. দ্য বেষ্ট পাছিং আউট ক্যাডেট অফ দ্য নেশ্যনেল ডিফেন্স একাডেমি খদকৱাছলা পুনে ইজ কনফাৰ্ড দ্য। ইয়াত কোৱা হৈছে যে পুনেৰ খদকৱাছলা নামৰ যিখন ঠাইত মানে নেশ্যনেল ডিফেন্স একাডেমি আছে, এই নেশ্যনেল ডিফেন্স একাডেমিৰ পৰা যিসকল বেষ্ট কেণ্ডিডেট পাছ আউট হয় তেওঁক মানে মেডেল দিয়া হয়। তো তেওঁলোকক যিখন মেডেল দিয়া হয় সেই মেডেলটোৰ মানে কি নামে জনা যায়? অপশ্যন এ ছত্ৰপতি শিৱাজী গ'ল্ড মেডেল, অপশ্যন বি লাচিত বৰফুকন গ'ল্ড মেডেল, চি ৰাণী লক্ষ্মীবাই গ'ল্ড মেডেল, ডি প্ৰেচিডেণ্টছ গ'ল্ড মেডেল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লাচিত বৰফুকন গ'ল্ড মেডেল। কুৱেশ্যন নম্বৰ 27. হু ৱাজ দ্য ৰুলাৰ অফ কাশ্মীৰ এট দ্য টাইম অফ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেঞ্চ? ভাৰতৰ স্বাধীনোত্তৰ সময়ত কাশ্মীৰত মানে কোনে ৰোল কৰিছিল? অপশ্যনবিলাক চাই লওক। অপশ্যন এ আছে ফাৰুক আব্দুল্লাহ, অপশ্যন বি শ্বেখ আব্দুল্লাহ, অপশ্যন চি কৰণ সিং, অপশ্যন ডি হৰি সিং। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হৰি সিং। নেক্সট কুৱেশ্যন নম্বৰ 28. দ্য ব্ৰেভ আছামিজ লেডি ৱাৰিয়ৰ মুলা গাভাৰু ডাইড ফাইট এগেইনষ্ট। কুৱেশ্যনত কোৱা হৈছে যে মুলা গাভৰু কাৰ এগেইনষ্টত ফাইট কৰি মৃত্যুবৰণ কৰিছিল? অপশ্যন এ মিৰ জুমলা, অপশ্যন বি ডেট চুং,
অপশন সি তুরবা খান, অপশন ডি মির্জা নাথান। এর শুদ্ধ উত্তর হ'ব অপশন সি তুরবা খান। অর্থাৎ তুরবা খানৰ এগেইনষ্টত যুদ্ধ কৰি মুলা গাভৰুৱে মৃত্যুবৰণ কৰিছিল। কুৱেশ্যন নম্বৰ 29, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ফাইট এগেইনষ্ট দ্য ব্ৰিটিছ? যে ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰা প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যন এ আছে কুশল কোঁৱৰ, অপশ্যন বি পিয়লি ফুকন, অপশ্যন চি মণিৰাম দেৱান, অপশ্যন ডি গোমধৰ কোঁৱৰ। এই শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গোমধৰ কোঁৱৰ। অৰ্থাৎ গোমধৰ কোঁৱৰ আছিল প্ৰথমজন অসমীয়া যিয়ে ব্ৰিটিছৰ এগেইনষ্টত প্ৰথম যুদ্ধ কৰিছিল। কুৱেশ্যন নম্বৰ 30, ভগেশ্বৰ বৰুৱা ৱাজ দ্য ফাৰ্ষ্ট আৰ্জুনা এৱাৰ্ড winner from the Assam in 1966, who was the second Assamese to win this coveted award of Indian sports in 1987? কুৱেশ্যনত কোৱা হৈছে যে ভগেশ্বৰ বৰুৱা আছিল প্ৰথমজন অসমীয়া যিজনে অৰ্জুনা এৱাৰ্ড লাভ কৰিছিল 1966 চনত। তো দ্বিতীয়গৰাকী অসমীয়া কোন হয় যিজনে এই অৰ্জুনা এৱাৰ্ডখন লাভ কৰিছিল? অপশ্যনবোৰ দিয়া আছে এ তায়েবুন নিশা, বি মোনালিসা বৰুৱা মেহতা, অপশ্যন চি মাদালাসা হাজাৰিকা, ডি তোষেন বৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মোনালিসা বৰুৱা মেহতা। ইয়াৰ পৰা আৰু এটা ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ যে লেটেষ্ট যিজনে অৰ্জুনা এৱাৰ্ড অসমৰ পৰা জিকিছে তাইৰ নাম কি? লাভলীনা বৰগোহাঁই। আৰু লাভলীনা বৰগোহাঁই ষষ্ঠগৰাকী অসমীয়া হয় যিজনে অৰ্জুনা এৱাৰ্ড লাভ কৰিছে। ঠিক আছে, লাভলীনা বৰগোহাঁই কিমান নম্বৰ? 6th অৰ্জুনা এৱাৰ্ডী। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 31ত কোৱা হৈছে হুইচ আছামিজ ফিল্ম অন দ্য ফাৰ্ষ্ট এভাৰ নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ ৰিজনেল লেংগুৱেজ কেটাগৰী ইন 1955? 1955 চনত ৰিজনেল লেংগুৱেজ কেটাগৰীত কোনখন আছামিজ ফিল্মে পোনপ্ৰথমবাৰৰ বাবে নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰিছিল? অপশ্যন দিয়া আছে পিয়লি ফুকন, মণিৰাম দেৱান, ইন্দ্ৰমালতী, ৰঙা পুলিচ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পিয়লি ফুকন। Next question number 32. Great footballer Dr. Talimiran Au was born in undivided Assam in Naga Hills district and went on to study at Cotton College and RG Kar Medical College for his degree in medicine. He holds a unique status in Indian football history. What is that? ইয়াত এজন ফুটবলৰ কথা কোৱা হৈছে যাৰ নাম হ'ল ডক্টৰ তালিমিৰান আও। তেওঁ আনডিভাইডেড অসমত জন্মগ্ৰহণ কৰিছিল। তেওঁ ভাৰতীয় ফুটবলৰ ইতিহাসত এটা ইউনিক ষ্টেটাছ তেওঁ মানে ধৰি ৰাখিছে। তলৰ কোনটো অপশ্যনৰ পৰা সেইটো হ'ব? অপশ্যন এ দিয়া আছে হি স্ক'ৰ্ড দ্য ফাৰ্ষ্ট গ'ল ফৰ ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল মেচেছ। অপশ্যন বি হি ৱাজ দ্য ফাৰ্ষ্ট কেপ্টেইন অফ ইণ্ডিয়ান ফুটবল টিম ইন 1948 লণ্ডন অলিম্পিক্স। হি ৱাজ দ্য ফ্লেগ বিয়াৰাৰ অফ ইণ্ডিয়ান কণ্টিনজেণ্ট ইন 1948 লণ্ডন অলিম্পিক্স। তো ডি দিয়া আছে কি বোথ বি এণ্ড চি। ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বোথ বি এণ্ড চি। অৰ্থাৎ তেওঁ 1948 চনৰ লণ্ডন অলিম্পিক্সত ইণ্ডিয়ান ফুটবল টীমৰ প্ৰথম কেপ্টেইন আছিল আৰু সেইখন অলিম্পিক্সৰে তেওঁ ইণ্ডিয়াৰ পৰা কি আছিল? ফ্লেগ বিয়াৰাৰ আছিল। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 33. অহিমত যাৰ হেৰাল সীমা ইজ এ লেণ্ডমাৰ্ক ইন আছামিজ নভেল ৰিটেন বাই কাঞ্চন বৰুৱা এণ্ড ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন 1945, বাট কাঞ্চন বৰুৱা ইজ দ্য পেন নেম। হোৱাট ইজ দ্য অথৰ্ছ ৰিয়েল নেম? ইয়াত কোৱা হৈছে যে অহিমত যাৰ হেৰাল সীমা নভেলখনৰ কোনে লিখিছিল? কাঞ্চন বৰুৱা, আৰু পাব্লিছ হৈছিল 1945 চনত। কিন্তু এই কাঞ্চন বৰুৱা যে আছে, কাঞ্চন বৰুৱা অথৰজনৰ কি এটা উপাধি নাম। কুৱেশ্যনত সুধিছে তেওঁৰ অৰিজিনেল বা ৰিয়েল নেমটো কি? চ' অপশ্যন এ দিয়া আছে ব্ৰজমোহন শৰ্মা, বি ভুৱন মোহন বৰুৱা, চি মেদিনী চৌধুৰী, ডি নানাব দেৱব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভুৱন মোহন বৰুৱা। অৰ্থাৎ কাঞ্চন বৰুৱাৰ আচল নামটো হ'ল ভুৱন মোহন বৰুৱা। ঠিক আছে, কুৱেশ্যন নম্বৰ 34. দ্য টেল অফ নমাডিক সোল ইজ দ্য ইংলিছ ট্ৰান্সলেশ্যন অফ এ ফেমাছ নভেল বাই ছাইয়েদ আব্দুল মালিক। হুইচ ইজ দ্যাট নভেল এমং দ্য ফলোয়িং? ইয়াত কোৱা হৈছে যে দ্য টেল অফ নমাডিক সোল নামৰ এটা নভেল মানে ইংলিছত ট্ৰান্সলেশ্যন কৰা হৈছে। অৰিজিনেলটো লিখিছিল কোনে? ছাইয়েদ আব্দুল মালিক চাহাবে। সেই নভেলখনৰ নাম কি? অপশ্যন এ পৰশমণি, বি আধাৰশিলা, চি অঘৰী আত্মাৰ কাহিনী, ডি ৰূপতীৰ্থৰ যাত্ৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অঘৰী আত্মাৰ কাহিনী। কুৱেশ্যন নম্বৰ 35. দ্য নভেল অভিযাত্ৰী ইজ বেছড অন দ্য লাইফ এণ্ড এচিভমেণ্টছ অফ। কোৱা হৈছে যে অভিযাত্ৰী নভেলখন
কোনজন মানুহৰ জীৱনৰ ওপৰত লিখা হৈছিল? অপশ্যন দিয়া আছে নলিনীবালা দেৱী, আইদেউ সন্দিকৈ, চন্দ্ৰপ্ৰভা শইকীয়ানী, ৰাজবালা সন্দিকৈ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, চন্দ্ৰপ্ৰভা শইকীয়ানী। অর্থাৎ চন্দ্রপ্রভা শইকীয়ানীর জীবনের ওপৰত এই অভিযাত্ৰী নভেলখন লিখা হৈছিল। Question number 36. The English Education Act made English language the medium of instruction in India as per decision of William Bentinck, and funds were allocated to the British East India Company to spend on education and literature in India. When was this act passed? ইয়াত কৈছে যে ইংলিছ এডুকেশ্যন এক্ট যিখন উইলিয়াম বেণ্টিকৰ ডিচিশ্যনত এই এক্টটো অনা হৈছিল। তো এই এক্টটো মানে কিমান চনত পাছ হৈছিল সেই চনটোৰ ক'ব লাগে। ইয়াৰ অপশ্যন দিয়া আছে 1835, 1838, 1840, 1842। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1835। অৰ্থাৎ 1835 চনত এই এক্টটো পাছ কৰা হয়। ইয়াৰ এটা ট্ৰিক্স মই কৈছোঁ এই চনটো মনত ৰাখিবলৈ, কাৰণ ইয়াত যিমানকেইটা চন দিয়া আছে গোটেই অপশ্যন এৰ বাহিৰত বাকী তিনিটা চনে উইলিয়াম বেণ্টিকৰ কাৰ্যকালৰ পিছৰ চন এইবোৰ দিয়া আছে। একমাত্ৰ 1835 চনটো যে আছে এই চনটো উইলিয়াম বেণ্টিকৰ মানে কাৰ্যকালৰ ভিতৰত পৰে। অৰ্থাৎ উইলিয়াম বেণ্টিক 1828 চনৰ পৰা 1835 চনলৈকে তেওঁ গভৰ্ণৰ জেনেৰেল হৈ আছিল ইণ্ডিয়াৰ। চ' ইয়াৰ পৰা আমি ইজিলি গোটেইকেইটা এলিমিনেট কৰি অপশ্যন এটো আমি ওলাব পাৰোঁ। Question number 37. While Rabindranath Tagore conferred the title Mahatma upon Gandhi, who conferred the title Half-Naked Fakir on Gandhi? ইয়াত কোৱা হৈছে যে ৰবীন্দ্ৰনাথ টেগৰে মহাত্মা গান্ধীক মহাত্মা উপাধিটো দিছিল। কোনে গান্ধীক হাফ নেকেড ফকিৰ বুলি কনভাৰ্ট কৰিছিল? অপশ্যনছবোৰ চাই লওঁ এবাৰ। অপশ্যন এ দিয়া আছে গোপাল কৃষ্ণ গোখালে, ছাৰ উইনষ্টন চাৰ্চিল, প্ৰেচিডেণ্ট ৰুজভেল্ট, নেতাজী সুভাষ চন্দ্ৰ বোস। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ছাৰ উইনষ্টন চাৰ্চিল। অৰ্থাৎ হাফ নেকেড ফকিৰ বুলি গান্ধীক কোনে কৈছিল? ছাৰ উইনষ্টন চাৰ্চিলে কৈছিল। এই কুৱেশ্যনটোৰ পৰা আমি তিনিটা আনচাৰ মানে মনত ৰাখিব পাৰোঁ যে যদি কোৱা হয় যে গান্ধীক কোনে হাফ নেকেড ফকিৰ বুলি কৈছিল তেনেহ'লে এনচাৰ হ'ব ছাৰ উইনষ্টন চাৰ্চিল। যদি কুৱেশ্যনত আহে যে মহাত্মা গান্ধীক কোনে মহাত্মা উপাধি দিছিল তেতিয়া শুদ্ধ উত্তৰ হ'ব ৰবীন্দ্ৰনাথ টেগৰ। আৰু যদি কুৱেশ্যনত আহে যে মহাত্মা গান্ধীক জাতিৰ পিতা অৰ্থাৎ ফাদাৰ অফ দ্য নেশ্যন বুলি কোনে টাইটেলটো দিছিল তেতিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব নেতাজী সুভাষ চন্দ্ৰ বোস। ঠিক আছে, এনেকৈ আমি মনত ৰাখিব পাৰোঁ। কুৱেশ্যন নম্বৰ 38. হু অথৰ দ্য ফেমাছ বুক ইণ্ডিকা? ইয়াত কোৱা হৈছে যে ইণ্ডিকা নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যন এ দিয়া আছে আলেকজাণ্ডাৰ কানিংহাম, বি ফাহিয়ান অৰ্থাৎ ফাহিয়ান, সি মেগাস্থিন, ডি প্লিনি। এর শুদ্ধ উত্তর হ'ব অপশ্যন সি মেগাস্থিন। অর্থাৎ মেগাস্থিনে ইণ্ডিকা নামৰ কিতাপখন লিখিছিল। Question number 39. Aruna Asaf Ali was one of the prominent organizers of the underground activities during the ইয়াত কুৱেশ্যন কোৱা হৈছে যে অৰুণা আছাফ আলী কোনখন মুভমেণ্টৰ লগত জড়িত আৰু এই মুভমেণ্টৰ সময়ত তেওঁ আণ্ডাৰগ্ৰাউণ্ড এক্টিভিটিজবোৰ মানে অৰ্গেনাইজ কৰিছিল। অপশ্যন আছে চিভিল ডিজঅবিডিয়েঞ্চ মুভমেণ্ট, কুইট ইণ্ডিয়া মুভমেণ্ট, স্বদেশী মুভমেণ্ট, টেম্পল এণ্ট্ৰি মুভমেণ্ট। ইয়াৰ শুদ্ধ উত্তৰ বি কুইট ইণ্ডিয়া মুভমেণ্ট। অৰ্থাৎ কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত অৰুণা আছাফ আলী আণ্ডাৰগ্ৰাউণ্ড এক্টিভিটিজ হৈ কাম কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 40. Identify the national leader and efficient administrator who played an extraordinary role in the integration of the Indian states. কুৱেশ্যনত কোৱা হৈছে যে তলৰ কোনখন নেশ্যনেল লিডাৰে ইণ্ডিয়ান ষ্টেটছ যিবিলাক আছে সেইবিলাকক একেলগ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অপশ্যনছবোৰ দিয়া আছে চক্ৰৱৰ্তী ৰাজাগোপালচাৰী, জৱাহৰলাল নেহৰু, ৰাজেন্দ্ৰ প্ৰসাদ, চৰ্দাৰ বল্লভ ভাই পাটিল। এর শুদ্ধ উত্তর হবো অপশন ডি সর্দার বল্লভভাই পাটিল। অর্থাৎ সর্দার বল্লভভাই পাটিলে এই ইণ্ডিয়ান ষ্টেটছবোৰক একেলগ কৰাৰ ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তো গাইজ আজিৰ ভিডিঅ' ইমানখিনি আছিল। আজি আমি 21টাৰ পৰা 40টা কুৱেশ্যন ডিছকাশ্যন কৰিলোঁ আৰু আমাৰ 60টা কুৱেশ্যন বাকী আছে ডিছকাছ কৰিবলৈ। এই 60টা কুৱেশ্যন 3টা পাৰ্টত আহিব। যেনেদৰে মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে প্ৰতিটো পাৰ্টত 20টাকৈ কুৱেশ্যন আহিব, টোটেল 5টা পাৰ্ট হ'ব ইয়াৰ। বন্ধুসকল আপোনালোকে নিশ্চয়কৈ এই ছিৰিজৰ যিমানকেইটা পাৰ্ট আহিব প্ৰতিটো পাৰ্ট ভালদৰে চাব।
ইয়াৰ পৰা আপোনালোকৰ বহুত উপকাৰী হ'ব বুলি মই আশাবাদী। থেংক ইউ, ধন্যবাদ।